হেল্ল' এভৰিৱান, মই আজি ৰান্ধিবলৈ লৈছোঁ বিৰিয়ানী আৰু মই ৰান্ধিম আজি আগাৰো ৰিগেল ইলেক্ট্ৰিক মাল্টি কুকিং পটত। ইয়াত ভাত, পোলাও, বিৰিয়ানী, ভেজিটেবল এইবিলাক বনাবলৈ একদম পাৰফেক্ট হয়। প্লাগত লগাই টেম্পাৰেচাৰটো এডজাষ্ট কৰি ল'লে অট'মেটিক সিজি থাকিব আৰু ইয়াৰ বেনিফিটছ কেইটা হ'ল ইলেক্ট্ৰিক মাল্টি কুকিং পট আৰু লগতে নন ষ্টিক পটেটৰ টেম্পাৰেচাৰ একদম এডজাষ্টেবল আৰু ফাষ্ট কুকিং হয়। আৰু এই পটটো হয় এলুমিনিয়াম কুকিং পট আৰু ৰিমুভেবল হয়, লগতে একদম লাইট ৱেইট। পটটো 3 লিটাৰৰ, সেইকাৰণে 10 কাপ অনায়াসে ৰান্ধিব পাৰে আৰু 1200 ৱাটৰ যে ইমান সোনকালে হিটিং হয় নহয়। ডিটেচেবল পাৱাৰ কৰ্ড আছে আৰু ৰেড লাইট যেতিয়া জ্বলি থাকিব নহয় তেতিয়া জানিব যে একদম ৰন্ধাৰ কাৰণে ৰেডি হৈ গ'ল, আৰু যে হালধীয়া লাইটটো যদি জ্বলে তেতিয়া জানিব ষ্টেণ্ড বাই। ল' হাই মিডিয়াম টেম্পাৰেচাৰ একদম ধুনীয়াকৈ এডজাষ্ট কৰি ল'ব পাৰিব। ইয়াত আহিব এটা মেজাৰিং কাপ, এখন হাতা আৰু এখন ধুনীয়া ঢাকন আৰু ৱাৰেণ্টি কাৰ্ড। আৰু এইফালে চাওক, ইমান সোনকালে মোৰ টেষ্টি বিৰিয়ানী ৰেডি হৈ গ'ল। আপোনালোকে যদি আগাৰো ৰিগেল ইলেক্ট্ৰিক মাল্টি কুকিং পটটো ল'ব খোজে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্স চেক কৰি চাব, তাতে মই লিংকটো দি থ'ম।